মই যোৱা নিশা 1 বজাৰ পৰাই দিখৌ প্ৰবল বানপানীৰ ফলত শিমলুগুৰি লুকুৰি অঞ্চল কেন্দুগুৰিকে ধৰি নাজিয়া বহুল অঞ্চল দিখৌ প্ৰবল বানপানীৰ ফলত প্ৰায় 4 শতাধিক পৰিয়াল আক্ৰান্ত হোৱা বাতৰি পোৱা গৈছে। মই বৰ্তমান আছোঁ ঐতিহাসিক ৰমণীআলি, যি ৰমণীআলিয়েদি ডিব্ৰুগড় চন্দ্ৰগড়ৰ পৰা তথা নাগিনীমাৰ পৰা সহজভাৱে শিল কয়লা অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে। এই পথটো ইতিমধ্যে বানপানী আক্ৰান্ত হৈছে। পথটো ঘূৰি গৈছে। মোৰ কেমেৰা পাৰ্চন সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে এই ৰমণীআলিটো এতিয়া সম্পূৰ্ণ পানীৰ তলত। দিখৌ পানী বৰ্তমানো বাঢ়ি আছে আৰু পানী স্থানীয় বিভিন্ন এলেকালৈ সোমাব যাব ধৰিছে। মই ইয়াত এজন স্থানীয় আক্ৰান্ত পৰিয়ালৰ ব্যক্তি আছে। আমি তেওঁৰ পৰা জানিব বিচাৰিম যে কালি কিমান সময়ৰ পৰা ইয়াত বানপানী সোমাইছে। কালি যোৱা নিশা মানে এনেইতো পানী বাঢ়িয়ে আছে। ৰাতিপুৱা প্ৰায় 3মান বজাৰ পৰা পানী মানে হেৰি হ'ল, কিন্তু মানুহ ইয়াত পূৰা ভয়াৱহ অৱস্থাতে আছে। গোটেই ৰাতি হোৱা নহ'লে আৰু তেনেকৈ আজিলৈকে পানী এইটো আমাৰ বিগত মানে বছৰি এইটো সমস্যা, কিন্তু প্ৰশাসনে আজিলৈকে এতিয়ালৈকে আহি একো আমাক মানে হোৱা নাই, বা ইয়াৰ স্থানীয় বিধায়ক তেখেতো একো আহি একো পৰিস্থিতি বুজ লোৱা নাই। আমি নিচেই দুখিত, কিন্তু এইটো আমাৰ বছৰি সমস্যা। আৰু ইয়াত এতিয়া বান আক্ৰান্ত কমচে কম আমাৰ এই ৰমণীআলি কমচে কম 50ৰো অধিক গাঁও প্লাবিত হৈ আছে গোটেই অঞ্চল। প্ৰশাসনৰ ফালৰ পৰা মানে একো আমি বিশেষ সুবিধা একো পোৱা নাই। আৰু এই ৰমণীআলি মেইন ৰাস্তা দেখিছে এইটো, ইয়াত মানে গধুৰ যান বাহনৰ অহা মানে অৱস্থাত এতিয়া অলপ অসুবিধা হৈছে। আৰু ৰাস্তাটো মানে পূৰা সম্পূৰ্ণ ভাগি ছিগি গৈছে মানে এতিয়া। আৰু এতিয়া যাতায়াতৰ এই পানী শুকোৱাৰ পিছত যাতায়াতৰ প্ৰব্লেম হৈ যাব। তাৰ বিষয়লৈ প্ৰশাসনক চৰকাৰক আৰু অনুৰোধ কৰিছোঁ আমি ইয়াৰ স্থানীয় ৰাইজসকলক অলপ চাবলৈ। এইটো ৰমণীয়া অঞ্চল মানে শিমলুগুৰি আৰু ৰমণী নাজিয়া সমষ্টি এই ৰাস্তাটোৰ বিষয়লৈ আমি দেখি আহিছোঁ যে বিগত যোৱা 2-3 বছৰ ধৰি এই ৰমণীআলিটোৰ ওপৰত পানী গৈছে। ইয়াত মথাউৰি নাই। স্থানীয় ৰাইজে মথাউৰি এটাৰ কাৰণেও আবেদন কৰিছিলে। আগতে পূৰ্বৰ হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে মথাউৰি দিম বুলি কৈছিলে, কিন্তু কিবা কাৰণত হৈ নিদিলে। আকৌ মথাউৰি নিৰ্মাণৰ দাবী দিছে। এই সম্পৰ্কত কি ক'ব? এই মথাউৰিটো আমাৰ স্বৰ্গীয় হিতেশ্বৰ শইকীয়াৰ দিনতে এইটো চেংচন হৈছিলে, কিন্তু এইটো কেনেকৈ কি হ'ল আমিতো নাজানো। ধৰি লওক বিগত ইয়াত মথাউৰি এটা মানে অত্যন্ত জৰুৰী। মথাউৰি ইয়াত দৰকাৰ আছে মানে। এতিয়া ইয়াত কমচে কম 50খনৰো অধিক মানে গাঁও মানে ইয়াত অসুবিধাত আছে। হয়, ইয়াত প্ৰায় 50ই নহয়, তাতো অত্যধিক মানুহৰ ঘৰ আছে আৰু কেইবাখনো গাঁও আছে। ডিব্ৰুগড়লৈকে প্ৰায় 15খন গাঁও আক্ৰান্ত হৈছে। মই আৰু এজন ইয়াৰ এফেক্টেড পৰিয়ালৰ আছে, তেখেতলোকৰ পৰা জানিব পাৰিম যে কেনেকুৱা আপোনালোকৰ পৰিস্থিতি কেনেকুৱা হৈ আছে এতিয়া। পৰিস্থিতি অকণমান ভাললৈ অহা যেন লাগিছে, কিন্তু এতিয়া ৰাতিলৈ আকৌ যদি পাহাৰত বৰষুণ দি থাকে আকৌ একেটাই অৱস্থা হৈ যাব। এতিয়া মথাউৰি নিৰ্মাণৰ দাবী উঠিছে। সেইদিনা মিটিং হৈছে, আমিও দেখিছোঁ। কি ক'ব যে মথাউৰিটো লাগিছিলে? এতিয়া মথাউৰি নোহোৱাৰ কাৰণে এইটো জ্বলন্ত সমস্যা। মথাউৰিটো হোৱা হ'লে আজি এইটো অৱস্থা নহ'ল, কিন্তু ইপাৰৰ মানুহখিনি ইমান কষ্ট ভোগ কৰিবলগীয়া নহ'লে নিশ্চয়। আৰু মথাউৰিটো নোহোৱাৰ কাৰণে কি হৈছে, এই ৰাস্তাটো বেয়া হৈ গৈছে। ৰাস্তাটো বেয়া সৰু হৈ গৈছে আৰু প্ৰতিবাৰে বানপানীয়ে মানে ৰাস্তাটো কোনো ধৰক দীৰ্ঘম্যাদীভাৱে যিমান কষ্ট কৰি বনালেও ৰাস্তাটো মানে লাষ্টিং নকৰা হৈছে। তথাপিতো ইয়াতো ডাঙৰ গাড়ী বস্তু গৈ আছে, শিল কয়লা গৈ আছে। আজি পানী বঢ়াৰ পিছতো 15-20খন দাম্পাৰ এইটো ৰাস্তা চলা হৈছে। এতিয়া আপুনি ভাবক, আৰু ৰাতি কয়লা গাড়ীখিনিতো থাকেই। কি ক'ব এই স্থায়ী সমাধান কি হ'ব, কি কৰিলে হ'ব? স্থায়ী সমাধান ৰমণীআলিটো বহল কৰি ইয়াক কনষ্ট্ৰাকশ্যনটো অলপ বেলেগ ধৰণে কৰিব লাগিব। আৰু প্লাছ নদীৰ কাষৰে যিটো আমাৰ মথাউৰিৰ কাৰণে আমি এতিয়া দাবী তুলিছোঁ, মথাউৰিটো অতি শীঘ্ৰে চৰকাৰে যদি আমাক দিয়ে তেতিয়া ইয়াৰ এটা সমাধান ওলাব। নহ'লে এতিয়া প্ৰাকৃতিক যিটো ভাৰসাম্য নাইকিয়া হৈছে, যে বানপানী আজি শেষ হ'লে আকৌ হয়তো এসপ্তাহ পিছত আহিব পাৰে। গতিকে সমস্যা সমাধান নহ'ব যদি ৰাস্তা আৰু মথাউৰি দুয়োটাই আচলতে নেচেচাৰী। হয়, সিদিনা লিকচন গাঁৱত ৰাজহুৱা সভা এখন হৈছিলে। তাত মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰক অনুৰোধ জনোৱাৰ এটা সিদ্ধান্ত লৈছিলে। আমিও সেই সভাত আছিলোঁ। ৰাইজে ইয়াত এটা মথাউৰি তেজেলিগুৰিৰ পৰা আৰম্ভ কৰি বৰমিচিঙলৈকে প্ৰায় 8-10 কিলোমিটাৰ এটা মথাউৰি অতি প্ৰয়োজন। ইতিমধ্যে ওপৰ নাজিয়া অঞ্চলত প্ৰায় 40টা পৰিয়াল আজি পানীত ডুব গৈছে।
নাজিয়া দিখৌত দলঙৰ তলতো বুৰ গৈছে প্ৰায় 30টা পৰিয়াল। আমি এইখিনিও পদক্ষেপ কৰিছিলোঁ। এই বানপানীৰ দৃশ্য আমি দেখুৱাই যাম। মই অনন্ত কলিতা নাজিয়াৰ পৰা মাইনী টাইম।